জীয়ৰী বোৱাৰীৰ খোজ হয় খৰ ডেকা বুঢ়ায়ো মাৰে সুন্দৰ কামৰ নমুনা দেখি চকু হয় থৰ আনিছো পঞ্চায়তৰ খবৰ এফালে মিলিলে নিমিলে সিফালে বকল নামে দুটে দিন যায় বোলো হাই 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 চকুৰ আগতে ঘটে ৰাজনীতি চকী পাৰি বহি ললে দুৰ্নীতি চৰকাৰী ঘৰ পানী কতনো কি সমস্যাৰ কাহানিও নপৰে ইতি লাহৰি গাঁও পঞ্চায়ত নিতৌ দেখো নতুন নাটক কিনো কম সকলো উলট পালত লাহৰি গাঁও পঞ্চায়ত লাহৰি গাঁও পঞ্চায়ত লাহৰি গাঁও পঞ্চায়ত ৰমণী থাৰ গৈছো থাৰ এয়া কি হা এয়া মানে ছাৰ এয়া কি ফাইল কেইটামান আছে টেবুলখন আছে পেন আছে আৰু ছাৰ পৃথিৱীখন আছে পৃথিৱীখন আছে ন হয় ছাৰ মই গম পাইছো এইখিনি আছে কিন্তু এইখিনি কেনেকে থাকিব লাগে এইখিনি ছাৰ যেনেকে থাকিব লাগে তেনেকেই আছে আগতে কেনেকে আছিলে সেইটো কোৱা আগতে বুজি পাইছো দিয়ক ছাৰ হ'ব নেকি থাৰ চাহ খাবা খাম থাৰ গোলাপদাৰ ঘৰত খাম থাৰ হা নাখাম দিয়ক থাৰ যোৱা বাহিৰলৈ যোৱা আৰু এইখিনি কৈছো থাৰ কৈছো দিয়ক থাৰ মই মাজত এনেই পৰি পেলাই গালিখন খাওঁ জানেনে আপোনালোকৰ মানুহসোপা লেটকৈ আহিব গালি খাম মই হেই ৰবা হে মন্টু গোটেইখন নিমামৰ পৰিৱেশ চাকেলে আপুনি নাছিল যে ইমান সময় সেইকাৰণে নহয় আমাৰ ননচেন্স আহিছে নাই আপোনাৰ কাৰণেতো চবেই ননচেন্স কাৰ বা কথা ক'লে নহয় আমাৰ বিনু হেই লাহেকে কওক হেই এইমাত্ৰ গালি পাই থৈ গৈছে হয় নেকি কেলে আপুনি অফিচ টাইমত আহে যে সেইকাৰণে মইতো সদায় টাইমত আহোঁ দেচোন আজি অলপ দেৰি হ'ল আৰু অলপ দেৰি হোৱা হৈ ভাতকেইটা খায়ে আহিব পাৰিলে হয় ঘৰত মন্টু যে কিছুমান কথা কয় আমাৰ শইকীয়া ক'ত বাদ দেচোন সেইবোৰ শইকীয়া মই নাজানো দেই শইকীয়া ক'ত মই নাজানো আমাৰ ৰমণীয়ে গম পাই সিহে আনানিয়া কিবা এটা কৰি আছিল শইকীয়া আহিছিল নেকি ভাত খাবনে গৈ থে ঘৰত নেকি মাতাবলৈ কৈছোন মই নোৱাৰো ঠাই মোক গালি দিছে আপুনি যাওক এই ই যোৱাতকে আপুনি ফোন এটা নামাৰে কেলে মনটো ঠিকেই কৈছ ননচেন্স ওলাই ন শইকীয়া ফৌজি আহা ক'ত আছে ঘৰত আছে মই অফিচত আহিছো আহক সোনকালে হা আহিব ন আহক আহি আছে ময়ো দি আছো কেলে কানি খুৱাই মাৰিছে মনে মনে থাক বৰ চিঞৰ ননচেন্স হাজৰিকা আহক কৰা হাজৰিকা মোক ইমাৰ্জেঞ্চি মাতি পঠিয়ালা যে মই অকমান আগতে গৈছিলোহে নহয় মাতি পঠোৱাৰ কাৰণটো হ'ল আপোনাক যে জাননী এখন দিব দিছিলো কেঞ্চেল কৰিলে নে নাই এইখন মোৰ ফালৰ পৰা মই কেঞ্চেল কৰি দিছো কি আপোনাৰ ফালৰ পৰা কেঞ্চেল কৰিছে হে আপোনাক কৈছিলো মই লিখিব নোৱাৰাৰ কাৰণে আপোনাক মই লিখিব দিছিলো সেইবোৰ মই নাজানো তুমি পঞ্চায়তৰ ঘৰে ঘৰে গৈ যি কৰে কৰি থাকা মোৰ তাত দায়িত্ব নাই ননচেন্স কাক ক'লাহে মই নিজকে কৈছো কিন্তু কথাটো হ'ল আপোনাক দায়িত্ব এটা দিছিলোতো আচ্ছা আমি ইয়াত পঞ্চায়তৰ মানুহখিনি আছো এই ফাল্টুচ কিছুমানৰ ইয়াত কি কাম নহয় মানে মনটো আমাৰ কামত আহিছে মোৰ কথা বাদ দিয়ক এইফালে কিন্তু গৰম হৈ আছে কৈ দে আপোনাক ঠাই মাতিছে যাওক
ঠিক আছে যাম বাৰু হাজৰিকা অ এনেই ইয়াৰ কথা মনত আছে নহয় আছে বাৰু সাৱধান কিন্তু ঠাই মই মাতিতে আপুনি যাওক নেকি আহ লগ পাম পালে আজি খুব কথাত সুৰ মিলাই আছে যে তেখেতৰ আপোনাৰ মনত আছে নে মাৰি দিওঁ ফোনটো সেয়ে মনটো 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 কাৰ কথা শুনিম তই ক না তোৰ না শইকীয়াৰ মই কোন ৰাস্তাৰে যাম তই সেইটো ক যোন ৰাস্তাৰে যায় গৈ থাকক মাত্ৰ মোৰ উল্টা ফালে নাযাব নহ'লে দিগদাৰ হ'ব অ মনটো বেয়া নাপাবি অ কেতিয়াবা হয় বৰ মিলাব লাগে দেচোন বিৰাট ননচেন্স আপুনি জানেনে এইটো মোৰহে ডাইলগ আছিল দে কৈছ দে ঐ দিথু দিয়ক কানিটোতো ময়ে খাওঁ ছাৰ উঠকচোন উঠক আহ? উঠক অঁ নতুনকৈ ৰং দিছিল নেকি নাইতো বাৰু একো নহয় দিয়ক আপোনাক উঠি ক'ব দিছো কথা যি কয় ধূলিৰ কাৰণে কৈছে ন ৰমণীৰ মানে কামত কোনো গুৰুত্ব ৰমণীক নাই। মাতিব নালাগে আপোনালোকে যিখন নাটক আৰম্ভ কৰিছে সেই নাটকখনৰ বিষয়ে কওক নাটক আমিতো কোনো নাটক আৰম্ভ কৰা নাই অৱশ্যে ক্লাবৰ ল'ৰাকেইটামানে আগতে কৰিছিলে কিন্তু সিহঁতেতো বিষ্ণুৰাভা দিৱসতহে নাটক কৰে অ' অৱশ্যে সৰুতে মই নাটক কৰিছিলোঁ ছাৰ ফৌজলৈ যোৱাৰ পাছত ৰাপটো বেছি হ'ল ইফালে বেণ্ড পাৰ্টীয়ে বজাই থাকে ইফালে গোলাপ হ'ব শইকীয়াই গোলাপ দা হ'ব হে কওক এইমাত্ৰ মোক প্ৰেচিডেণ্ট ছাৰে ফোন কৰিছিলে আপোনালোকে যে এই ফ্ৰিজৰ নাটকখন কৰি আছে সেই নাটকখন কি আপোনালোকে বোলে প্ৰত্যেক ঘৰে ঘৰে কৈ ফুৰিছে যে ফ্ৰিজ কিনিব নালাগে আৰু এই কথাটো পঞ্চায়তৰ দ্বাৰা প্ৰচাৰিত আচ্ছা সেইখন নাটকৰ কথা সুধিছে অঁ। সেইখন নাটকৰ নাট্যকাৰ আৰু পৰিচালক ৰাজেন হাজৰিকা উপসভাপতি লাহৰীগাঁও পঞ্চায়তৰ নিৰ্দেশ মৰ্মে ৱাৰ্ড মেম্বাৰ এই গোলাপ শইকীয়াই জাষ্ট ফ'ল' কৰিছো ৰাজেন দা ক'ত সেয়া ৰমণী হতুনাই গা পিটিকাই আছে হয় নেকি ন ফ'ল' মি চৰি মোৰ পিছে পিছে আহক বৰ ভাল দেখা নাই আজি এফালে শুনিছ নহয় তই গা মালিচ দিব আহিছ কি ইয়াত কি হৈছে মাছাজ পাৰ্লাৰ নেকি নহয় থা এনেকুৱা কি কাম কৰিলে যাৰ কাৰণে তুমি মালিচ কৰি থাকিবলগীয়া হৈছে হে গোলাপ দা এইফালে আহক হয় কওক এতিয়া ঘটনাটো কোনে আৰম্ভ কৰিছিল কওক কোনে কৰিছিল মানে হাজৰিকাই প্ৰথম আৰম্ভ কৰিছিল মই সহযোগহে কৰিছিলোঁ কিন্তু এপ্লিকেশ্যন আকৌ এওঁ লিখিছিল সেইবোৰ কি 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 কথা কহে ৰাজেন দা আপুনি এইবোৰ কাম যে কৰিছে আপুনি এটা বাবদ আছে থকাৰ পিছতো আপুনি এনেকুৱা কাম কৰিছে যে হে আৰু গোলাপ দা এইবিলাক কাম কিন্তু মই বেয়া পাওঁ নহয় মানে টিভিত দেখি আছো যে ঘটনা টিভিত দেখি থাকিলে বুলি আপুনি গাঁৱত আৰম্ভ কৰিব নেকি আপুনি প্ৰত্যেকজন গাঁৱৰ ঘৰে ঘৰে গৈ আপুনি ফ্ৰিজ বন্ধ কৰিব নেকি হে আমি ভাল ভাবিহে বহুত কৰিছিলো ভাল ভাবিছে আপুনি ৰাজেন দা এতিয়ালৈকে পঞ্চায়তৰ বহুত ভাল কথা ভাবিছে আপুনি আৰু আপুনি ভাবিব নালাগে ভাবি আমি প্ৰেচিডেণ্ট ছাৰ আৰু মই আৰু গোলাপ দা আপুনি এজন জ্যেষ্ঠ মানুহ বেলেগে যদি ভুল বাটে গৈছে আপুনি দেখাই দিব লাগে আপুনিহে আৰম্ভ কৰিছে আকৌ এনেকুৱা ছেম কেছ এটা এনেকুৱা মোৰ লগতো হ'ব বহুত শুনিলো মই কেছ বহুত আপুনি কামো কৰিলে এতিয়া আপুনি নিজৰ কামত মনোযোগ দিয়ক আপোনালোকৰ কাৰণে যাতে পঞ্চায়তৰ বদনাম নহয় কি যে হ'ব নহয় অলপ বেছি কৰিলে এনেকুৱাই হয় এইবিলাক মানে চব ননচেন্স মানে এইবিলাক ক'ব লাগে মানে কাক ক'লাহে এই কাক কৈছো বাদ দিয়ক নিজে নিজে গাত লগাই ললে হ'লে আপুনি মোৰ গাত কিয় ঠেলি দিলে হে শইকীয়া সেইটো বাদ দিয়া অলপ পাছত ইয়াত পঞ্চায়তৰ বাহিৰৰ মানুহক মই কেনেকে গতিয়াও চাই থাকা হে নহয় মানে কিছুমান এই তোমাকে ক'লে নেকি ৰমণী ছাৰ মই গৈ থাকোঁ বুজিছা বাইদেউ আজি পৰিস্থিতি একদমেই থাকিব পৰা নহয় লেকচাৰ মাৰি থাকিব নালাগে কামত লাগি যাওক আপোনালোক কামত লাগক 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 শইকীয়া লাগি দিয়ক ৰাজেন দা আপুনি আপোনাৰ কাম কৰক অ কৰিছো মই কি কৰোঁ এতিয়া বাহিৰৰ পাই অফিচত আড্ডা মাৰিব নালাগে কি চাই আছে চাচোন এইটোৰ লগত খাই খাই কুঁৱা পানী শুকুৱাই পেলাইছে আধাখিনি পানী চাগে আপোনাৰ পেটটোতে সোমাল ফাল্টু কথা ক'বলৈ সময় নাপায় আৰু এই ৰাতিখন
আজি বহুত লাজ পাইছোঁ বুজিছ। এইটো বয়সত লাজ পোৱা কাম কৰে কিয় হে? চাব দেই, এনেই কিবা কিবি ক্লিপ ভাইৰেল হৈ আছে, অডিঅ' টেপিং হৈ আছে। আপোনাৰ আকৌ সেইটো চিটুৱেশ্যনৰ মোৰ টেপিং শুনিব মন নাই দেই। তোৰ নিচিনা চৰিত্ৰ বুলি ভাবিছ নেকি মোক? হা ৰধা মূৰ্খ। শুন, মানে আমি যিখন জাননী লৈ পেলাই পঞ্চায়তৰ আধাখিনি মানুহকে শুনাইছিলোঁ যাতে আপোনালোকে ফিজ ল'ব নালাগে, আকৌ আমিয়ে গৈ সেইখিনি মানুহক মানা কৰিবলগীয়া হৈছে, সেই কথাটোহে কৈছোঁ। সেইকাৰণে নাজানিলে কামবোৰ কৰিব নালাগে। তোৰ পৰা শিকিব লাগিব। অ' ছাৰ আহিছে। এই ইডাল আকৌ ইয়াত ক'ৰ পৰা আহিল? ছাৰ কি কৰিছে আপোনালোকে? এই নাই, এনেই মানে অকণমান ওলাই আহিলোঁ, কথা পাতি আছোঁ। ভালে কৰিছে। বজাৰলৈ যায় নি? সেই অফিচৰ পৰা বাহিৰে বাহিৰে বজাৰটো কৰি আহো। মোক কোৱা হ'লে মই কৰি দিলোহেঁতেন। নালাগে দিয়ক, হ'ব হ'ব। আপোনাৰ তাতে আজি এইটো অকণমান এই নহয়, আপুনিতো এনেই নাখায় চাহ ন? তাহ কৈ দিয়া পটকে, আবেলি হৈছে যে। আপোনাৰ মানে ধেমালি কৰা স্বভাৱটো নগ'ল। এটা কাম কৰিব, মানে সন্ধিয়া সন্ধিয়া বেছি নিদিব আকৌ এইটো জলচাটো। ঠিক আছে, মই গৈ থাকো। কি কৰি আছে বাৰু আপোনালোকে ইয়াত? এনেই আছে নেকি? নাই নাই, আছো, এই যামেই এতিয়া। যামেই এতিয়া, আমি মানে এনেই হেৰি- কথা অলপ। কিবা ইয়াত ঘটনা চটনা হ'ব পাৰেতো, অ'। মানে VDPৰ অকণমান দায়িত্ব পালন কৰি আছো আৰু। ভাল ভাল ভাল। আমাকেহে জনাব কিবা হ'লে। গাঁওখনৰ কথা আমিয়ে ভাবিব লাগিব, বুজিছেনে? ঠিক আছে। লাগি থাকক দেই, আহিছো। কি মানে মুখত যি টি ওলাই যে তাকে কৈ দিয়ে আৰু। এই ৰ ঐ, আচ্ছা, এনেই তোৰ মূৰৰ ঘাঁহটো শুকাল নে বাৰু? শুকাই কৰকৰীয়া মাৰি চালো এৰিল। হয় নেকি? এতিয়া খবৰ লৈছে আপুনি? আজি এই মুহূৰ্তত তোৰ আকৌ মাথা ফালিব। কিয়? কি হ'ল? মনত আছে থাপাৰ তাত যে হাজৰিকাকে মোকে বহুৱাই তই মানুহটো নাপাত্তা হৈ নাই, দিলি? সেইটো দিনৰ কথা আপুনি মনত নাই, নাই, ক'ত পলাইছ ৰ'ব 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 ৰ'ব। নাই নাই, ক'ত এই পলাইছ? চাবহে গোলাপ দা, আপোনাৰ আজিতো- চাইজটো অনুযায়ী আপুনি ঘূৰিব, কিন্তু এইটো কোৱা হয়। আজিতো সুখে নেৰি মই ৰ'ব ৰ'ব, কি কৰে? এইটো ৰাইফল নহয়তো, কোৱা হয়। ক'ত দাঙিব ওলাইছে হে? এই তোক আজি মই হে ৰ'বহে, ৰাতিখন মানুহে হা, ক'লৈ হে ৰ'বহে, আপুনি কি ঐ ৰ বুলি কৈছে নহয়, এই, ৰ বুলি কৈছে নহয়। কি কৰিব ওলাইছে? কাজিয়া লাগিছে দেখো আজেন দা। মন্টু দা আৰু সেই গোলাপ দা দেখোন। তই আগবাঢ়ি মন্টু দা, মন্টু দা, ঐ মন্টু, নালাগিবি দে। নালাগিব তোৰ। কি হয়? নালাগিব। মাৰি আছে লগতে কি নামাৰিবি? মন্টু নামাৰিবি, হয় এতিয়া নাপায় যুদ্ধ কৰিব। কি হলো? নোৱাৰিছো আজেন দা, কাজিয়া গৈ গৈ একেবাৰে নামঘৰৰ কাষ পানে গৈ। হয় নেকি? অ' তোৰ কি হৈছে এইবোৰ? নক'ব আৰু বুজিছে। এটা কাম কৰো ব'ল, তই মই যাওঁ ব'ল। লাহে লাহে আহি থাকিব দে। অ' বন্ধ। ব'ল 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 ব'ল। ঐ নালাগিবি অ' তহঁতি ঐ। আয়া। এই বেঙা, তই কামুৰি নাথাকিবি বুজিছ। তই ইয়াত আঙুলি কৰি থাকিবি নে কালি কথা কাৰ? মাৰি থ কিয়? তই উঠনি বজাত কম কমকে এইখন আঙুল কৰি আছ। অম্ৰ অম্ৰ ক আকৌ কি হৈছিলে? মানে সৈতে কি? তোমাৰ কি হ'ল ৰমণী? এই চোৱাচোন, মই অথনিৰ পৰা সুধি আছো তাৰ হৈছে কি, সি নকয় নহয়। অ কি হ'ল কোৱা আকৌ? যিটো নহ'ব লগা আছিল সেইটোৱেই হ'ল। আৰে হ'লনো কি? মানে কালি ৰাতি গোলাপ দা আৰু আমাৰ মন্টু দাই কাজিয়া লাগি আছিলে। গোলাপ দা আৰু মন্টু দাইহে কাজিয়া লাগি আছিল? কিন্তু তোমাৰ কিয় এই অৱস্থা হ'ল? মানে মই সিহঁতৰ কাজিয়াত নেফাৰি হ'বলৈ গৈছিলো। ৰেফাৰী? আৰু সিহঁত দুটাই লগ লাগি ৰেফাৰীকে পিটি দিলে। আইও দেহি। ৰেফাৰী চাবি মাৰি থাকক কিয় আকৌ? সেই মই মালিচ দিওঁ বুলি ভাবিছিলো।
মই আকৌ ইফালে কিয় গৈছো এওঁৰ ভয়ত কি মই অফিচ নাযাম আইও ৰমণী হয় থাৰ কি হ'ল একো হোৱা নাই থাৰ তুমি এখন কি মাৰি আছা এইখন মানে থাৰ কালি থাৰ ডাঙৰ কাণ্ড এটা হৈ গ'ল নহয় কি আমাৰ মন্টু দা আৰু উলাপ দা যে তামান কাজিয়া নহয় থাৰ মন্টু দা আৰু গোলাপ দাৰ কাজিয়া হয়। লাগে তুমি আকৌ এখন কিয় মাৰি আছা মানে থাৰ মই কাজিয়া ভাঙিবলৈ গৈছিলো অ, ভাঙিবলৈ যাওঁতে দুখ পানো থাৰ ভাল হৈছে হাতখন ভাঙিল নেকি নাই ভঙা থাৰ পিছে ডক্তৰক দেখুৱাইছে নে নাই ডক্তৰক দেখুওৱা মানে ডক্তৰক দেখুওৱা নাই কিন্তু আমাৰ হাই ফাই বাবা দে বাবাক দেখুৱাইছো থাৰ সেইটোৱে তোমালোকৰ সেইটোৱেই ভুল হে অন্ধবিশ্বাসবিলাক কেতিয়া যাব তোমালোকৰ মনৰ পৰা কোৱাচোন ক'ব নোৱাৰো নহয় থাৰ ডক্তৰক দেখাই থৈ আহা যোৱা নালাগে থাৰ কিয় বিষ ঠিক একদম নাই থাৰ পিছে এইখন কিয় মাৰি আছে বিষাবও পাৰে নহয় খোলা কিয় সেইখন খোলাচোন নালাগে নেকি থাৰ খুলিব দিছো নহয় মই খোলা খুলিছো দিয়ক খুলিছো হা ফাল্টুমি কৰি থাকে কামৰ সময়ত ঝাৰু ক'ত দাৰু ক'তবা এইডাল লোৱা আৰু ৰুমটো চাফা কৰা মই থাৰ আপুনি কামত ধৰক সেইটো কাৰণে ফাঁকি দিলে ধৰা নপৰাকৈ দিব লাগে কথা ক'বলৈ আহিছে চবফালে মানে ময়ে গালি খাওঁ লাহৰি গাঁও পঞ্চায়ত